বোকাখাত 151 নং বিহৰা মিকিৰচাং প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰৰ ইভিএম মেচিন বিকল ফলত ভোটদান প্ৰক্ৰিয়াত কিছু বিলম্ব ভোট কেন্দ্ৰটোত প্ৰায় 2 ঘণ্টা সময় ভোটদান প্ৰক্ৰিয়া স্থগিত ৰখা হয় বিভাগীয় বিষয়াসকল উপস্থিত হৈ পুনৰ আৰম্ভ কৰে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু আজিৰ পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ লোকসভা নিৰ্বাচনৰ বাবে আৰু দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত আৰম্ভণিৰ দিনটোতেই এইবাৰ বোকাখাতত বিসংগতি দেখিবলৈ পোৱা গৈছে ভোট গ্ৰহণ কেন্দ্ৰত বোকাখাত 151 নং বিহৰা মিকিৰচাং প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰৰ ইভিএম মেচিন বিকল হৈ পৰিল ফলত ভোটদান প্ৰক্ৰিয়াত বিলম্ব হোৱা পৰিলক্ষিত হয় প্ৰায় 2 ঘণ্টা সময় ভোটদান প্ৰক্ৰিয়া স্থগিত ৰাখিবলগীয়া পৰিস্থিতি আহি পৰে বিভাগীয় বিষয়াসকল উপস্থিত হৈ পুনৰ আৰম্ভ কৰে ভোট গ্ৰহণ প্ৰক্ৰিয়া সমগ্ৰ দেশৰ লগতে ৰাজ্যটো দেখিবলৈ পোৱা গৈছিল নিৰ্বাচনৰ ভোট গ্ৰহণ আজিৰ দিনটোৰ পৰা আৰম্ভ হৈছে তাক লৈ তৎপৰ হৈ পৰিছিল সকলো আৰু এতিয়া দেখিবলৈ পোৱা গ'ল যেহেতু আজিৰ দিনটোৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে আৰু আজিৰ দিনটোতে বোকাখাতৰ পৰা আহি পৰিছে এই বাতৰি দিনটোৰ পুৱাৰ ভাগত আহিছে এই বাতৰি বোকাখাত 151 নং বিহৰা মিকিৰচাং প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰৰ ইভিএম মেচিন বিকল হৈ পৰিছিল আৰু যাৰ ফলস্বৰূপে ভোটদান প্ৰক্ৰিয়া প্ৰায় 2 ঘণ্টা সময় স্থগিত ৰাখিবলগীয়া পৰিস্থিতি আহি পৰে বিভাগীয় বিষয়াসকল উপস্থিত হৈ পুনৰ আৰম্ভ কৰিছে ভোট গ্ৰহণ প্ৰক্ৰিয়া প্ৰায় মানুহ 6টা প্ৰায় লাইনত থিয় হৈ আছে আমাৰ 151 নং ভোট কেন্দ্ৰত কিন্তু ইভিএম মেচিনৰ কিবা প্ৰব্লেম এক্টিভ হোৱা নাছিলে নে কিবা হৈ এইকাৰণে অলপ পলম হৈছে প্ৰায় 2 ঘণ্টা সময় লেট হৈছে এইটো 151 নং চেণ্টাৰ বিহৰা মিকিৰচাং বাগান স্কুল এতিয়া আকৌ ভোট গণনা পুনৰ আৰম্ভ হৈছে প্ৰায় 8:40 মানতে আৰম্ভ হৈছে Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.